আজি প্ৰয়াত এছ.আই. জোনমণি ৰাভাৰ দ্বিতীয় মৃত্যুবাৰ্ষিকী। জোনমণি ৰাভাৰ বাসগৃহত আজি অনুষ্ঠিত হ'ব সকাম। দ্বিতীয় মৃত্যুবাৰ্ষিকী উপলক্ষে ঘৰত অনুষ্টপীয়াকৈ পালন কাজকৰ্ম। পুৱাই উপস্থিত ওচৰ চুবুৰীয়া ৰাইজ। জোনমণি ৰাভাই ন্যায় নোপোৱাক লৈ ক্ষোভ ৰাইজৰ। অকলশৰীয়া 2টা বছৰ কটালে মাতৃয়ে। জোনমণি ৰাভাৰ মৃত্যুৰ পিছত প্ৰায় 6 মাহ পিছত মৃত্যু হৈছিল জ্যেষ্ঠ ভাতৃৰ। আজিও CBI লৈ যোৱা ধন ঘূৰাই নিদিলে, লগতে কোনো ধৰণৰ যোগাযোগ কৰা নাই। পাইছনে? হেৰো অথনিয়াৰ পৰা কি কৰি আছিলে এতিয়া উঠিছো এই টকাটো মই CBI মুখৰ কৈছিলে মোক মানে তেওঁলোকে কৈছিলে যে মাজি আপুনিতো কাম কৰিব নোৱাৰে, যাব নোৱাৰে, ইমান দূৰত লখিমপুৰত কেনেকৈ যাব আৰু নগাঁৱত কেনেকৈ যাব, আপুনিতো বয়সস্থ মানুহ নোৱাৰে, নগাঁৱৰ পৰা বস্তুখিনি আমিয়ে আপোনাক ৰিকভাৰী কৰি দিম আৰু টকাখিনি আপোনাক আমি দৌৰিব নালাগে, আমি চিডিল কৰি দিম চব কামখিনি। আৰু মোৰ ভতিজা ল'ৰাটোক তেওঁলোকে চাকৰি দিয়াম বুলি কৈছিলে, আজিলৈ একো মানে এইবিলাক হোৱা নাই। কোৱাৰ্টাৰৰ পৰা লৈ গৈছিলে, এইটো টকাটো মানে ৰিকভাৰী কৰি দিম বুলি কৈছিলে তেওঁলোকে, নাই পোৱা, এতিয়ালৈ হোৱাই নাই। তেওঁলোকে কোনো কণ্টেক্টেই নকৰে মোৰ লগত।